এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰৰ নিমাইজানত। মই এটা দৃশ্যাংশ দেখাইছোঁ। এই মুহূৰ্তত পানীৰ যিটো পৰিমাণ, সেই পৰিমাণ এই মহিলাগৰাকী, যিগৰাকী মহিলা ইতিমধ্যে আহি আছে আমাৰ কাষলৈ, এই মহিলাগৰাকী দেখিলে আপোনালোকে গম পাব এই যিটো স্থান, সেই স্থানটোত পানীৰ পৰিমাণ আজিও আচলতে অপৰিৱৰ্তিত হৈছে। তেওঁলোকৰ বাসগৃহসমূহ ওলাইছে, কিন্তু বাসগৃহসমূহলৈ যোৱাৰ যিসমূহ পথ, সেই পথসমূহ নাই। এই মুহূৰ্তত এই বাসগৃহটো মই পৰিৱেশটো দেখাইছোঁ। এই পানীৰ যিটো পৰিমাণ, সেই পানীৰ পৰিমাণটো আচলতে এই বাসগৃহৰ ছাদ পৰ্যন্ত পাইছেগৈ। এই মুহূৰ্তত মহিলাগৰাকী আছে, মই তেওঁৰ লগত কিছু কথা বতৰা পাতি ল'ম, তাৰপিছত মই ভিজুৱেলসমূহ দেখাম। বাইদেউ, আপোনাৰ এই নামটো? মোৰ জয়া কোঁৱৰ। সকলো বস্তু সকলো বস্তু শেষ হৈ গ'লো। বস্তু উলিয়াবলৈ একো সময় নাপালোঁ সোমোৱাবলৈ, উলিয়াবলৈ, কৰিবলৈ। মানুহকেইটা যেনে তেনে নকৰিলোঁ ভাল। ক'ত আছিলে? শিবিৰত আছোঁ। এতিয়াও শিবিৰতে আছে? শিবিৰতে আছোঁ এতিয়াও। কি ঘৰলৈ আহিছে? ঘৰলৈ চফা কৰিবলৈ আহিছোঁ। চাফা কৰি থাকোঁতে বস্তুবোৰ বেয়া হোৱা দেখি বেয়া লাগিছে? বেয়া লাগিছে আৰু কি কৰিব এতিয়া, উপায়টো নাইকিয়া হৈছে। এই আপোনালোকৰ যিটো পৰিৱেশ হ'ল, সেই পৰিৱেশটো আকৌ আগৰ যিটো জীৱন, মানে বানপানী হোৱাৰ আগৰ যিটো জীৱন, সেই জীৱনটোলৈ ঘূৰাই যাব পাৰিব নোৱাৰে? অঁ, সেইটো এতিয়া কেনেকৈ ঘূৰাই পাম ন আমি আকৌ জীৱনটো? অকণ আগলৈ আহক, মই আপোনাৰ লগত কথা পাতিম। সকলো শেষ? সকলো শেষ হৈ গ'ল আৰু একোৱেই নাই। একো বচাব নোৱাৰিলোঁ চব শেষ হৈ গ'ল আৰু ল'ৰা সেই কিতাপৰ বেগে সেতি শেষ হৈ গ'ল, একোৱেই নাই আৰু চব গ'ল। এই মুহূৰ্তত মই সতীৰ্থ উৎপল আছে, উৎপলক মই এটা দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এই যিটো পৰিৱেশ, এই নিমাইজানৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আপুনি চালেই গম পাব আজি এই স্থানটোত বৰ্তমান সময়ত পানীৰ যিটো পৰিমাণ, সেই পৰিমাণটো কিমান। মই কিছু আগলৈ গৈ যিটো বাসগৃহৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছোঁ, সেই বাসগৃহটোৰ পৰিৱেশটো এই মুহূৰ্তত দেখাম। বিভিন্ন স্থানৰ পৰা ইয়ালৈ লোকসমূহ আহিছে, তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। কিন্তু এই যিসকল লোক, সেই লোকসকলৰ আচলতে এই যিটো পৰ্যায়ত আচলতে তেওঁলোকৰ শেষ হ'ল, সেই শেষটো তেওঁলোকে কেনেকৈ কৰিব? কাৰণ এইসকল লোক একদম দৰিদ্ৰ দুখীয়া লোক। তেওঁলোকে যেনে তেনে দুবেলা দুসাঁজ খাই পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। আৰু যোৱা 19 তাৰিখৰ দিনাখন যিটো বলীয়া বান, সেই বলীয়া বানে সম্পূৰ্ণ তেওঁলোকৰ জীৱনটো আচলতে তছনছ কৰি থৈ গ'ল। তেওঁলোকৰ সপোনসমূহ ভাঙি থৈ গ'ল। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ কিতাপ পত্ৰ, ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ পৰা আদি কৰি বিভিন্ন যিসমূহ আচবাব, সেই আচবাব উঠি গৈছে। এতিয়া মই আকৌ পুনৰবাৰ কৈছোঁ, এই যিটো নিমাইজান অঞ্চল, এই নিমাইজান অঞ্চলৰ আটাইতকৈ বিধ্বস্ত হোৱা যিটো অঞ্চল, সেই অঞ্চলটো হৈ গ'ল নিমাইজান। আৰু এয়া কেৱল এটা বাসগৃহৰ, এনে বহু বাসগৃহৰ পৰিৱেশৰ আমি সাক্ষী হৈছোঁ। আমি দেখাম, আপোনালোকে চাব শিৱসাগৰ নিমাইজানৰ পৰা টীম প্ৰতিদিন টাইম উৎপল আৰু মই আহি এই যিটো স্থান, সেই স্থানটোত আহি উপস্থিত হৈছোঁ আৰু বিভিন্ন ঘটনা পৰিঘটনা আমি সাক্ষী হৈছোঁ। আমি পোনপটীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।